যোৰহাটৰ হকাৰৰ সন্থা আৰু চাং কাকতি শৈক্ষিক ন্যাসে বিগত বৰ্ষৰ দৰে এইবাৰো হকাৰসকলৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। স্বামী বিবেকানন্দে কৈছে যে আমি যদি এজন ব্যক্তিক সহায় কৰিব পাৰোঁ তেতিয়াহ'লে এইটো হৈ গ'ল মানে ইণ্টেলেকচুৱেল যিটো নলেজ বুলি কয় বা বৌদ্ধিক জ্ঞানেৰে আমি এখন সমাজক বা এজন ব্যক্তিক আমি আগুৱাই লৈ যাব পাৰোঁ। আমাৰ যোৰহাট জিলা হকাৰ সন্থা আৰু চাং কাকতি শৈক্ষিক ন্যাস এই দুইটা অনুষ্ঠানেই সমাজখনক বৌদ্ধিক হিচাপে সাংস্কৃতিক হিচাপে আগবঢ়াই নিয়াৰ বাবে সদায় যিমানখিনি পাৰে সদায় চেষ্টা কৰি আহিছে আৰু এই সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি বাতৰি কাকত কিতাপ আৰু আলোচনী এইবিলাক মানুহৰ ঘৰে ঘৰে সময়মতে গৈ যোগান ধৰি হকাৰসকলে যিটো এটা সামাজিক দায়বদ্ধতা লগতে শিক্ষাৰ ক্ষেত্ৰত যিটো বৰঙণি আগবঢ়াই আহিছে ই হৈ গ'ল এখন সমাজৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। আৰু এই হকাৰসকলৰ সুযোগ্য সন্তানসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেখেতসকলক আমি ইয়াত এটা সামাজিক এটা হৈ গ'ল স্বীকৃতি হিচাপে আৰু তেখেতসকলক যাতে আমি সমাজৰ লগত মানে চিনাকি কৰাই দিব পাৰোঁ। আৰু সাধাৰণতে আমি মানে দেখা পাইছোঁ যে আমাক বেছিভাগ হকাৰৰে ল'ৰা ছোৱালীসকলে এটা মানে কি হৈ গ'ল মানে সামাজিক হিচাপে এটা হীন মান্যতাত ভোগে। এই হীন মান্যতা ভোগাৰ কাৰণটো হৈ গ'ল যে আমাৰ দেউতাই হকাৰহে কৰে, কি কৰে হকাৰ কৰে। গতিকে তেওঁলোকৰ মনত মানে এনেকুৱা এটা যাতে ভাৱ এটা আহে যে আমাৰ দেউতাই যিটো কাম কৰে সেই দেউতাই কৰা কামটো হৈ গ'ল অতিকৈ এটা মহান কাম বা মহৎ কাম। আৰু লগতে আমাৰ দেউতাই কৰা কাম কাজৰ কাৰণে যে আমি আজি দেশত এনেকৈ সামাজিক হিচাপে এটা আমি যাতে মানে এটা সন্মান পাইছোঁ সেইটো এটা হৈ গ'ল অতিকৈ হৈ গ'ল ডাঙৰ কথা। আৰু এই দুয়োটা উদ্দেশ্য আপোনাৰ আগত ৰাখি যোৰহাট জিলা হকাৰ সন্থাই আৰু চাং কাকতি শৈক্ষিক ন্যাসে এই বছৰ দুইটা পৰীক্ষাত উত্তীৰ্ণ হোৱা মুঠ 10জন ছাত্ৰ ছাত্ৰীক আমি সামাজিক হিচাপে সন্মান প্ৰদান কৰোঁ আৰু কিছু আমি মানে অৰ্থনৈতিক সাহায্য বিতৰণ কৰোঁ। এই হকাৰ সন্থা হৈ প্ৰমোদ বৰুৱা, শিখা বৰুৱা আৰু ৰেখা বৰুৱা মানে ইয়াৰ গোটেই অনুষ্ঠানটো মই লগত খালি আছোঁহে। ইয়াৰ মধ্যমন্ত্ৰী হৈ গ'ল প্ৰমোদ বৰুৱা, ৰেখা বৰুৱা আৰু এই শিখা বৰুৱা। এই মানে একেটা পৰিয়ালৰ সদস্য তেওঁলোকে যিটো আন্তৰিকতাৰে লাগি ভাগি আজি কেইবাটাও দিন ধৰি পেলাই ইয়াত আজি এনেকুৱা এটা অনুষ্ঠান পৰিচালনা কৰিলে তাৰ বাবে চাং কাকতি শৈক্ষিক ন্যাসৰ তৰফৰ পৰা এই তিনিওজন ব্যক্তি প্ৰমোদ বৰুৱা, ৰেখা বৰুৱা, শিখা বৰুৱাক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোক তিনিওজনে আহিবলগীয়া ভৱিষ্যতৰ দিনত আমাক জানে এই ধৰণে মানে এই সহায় কৰি পেলাই আমি অনুষ্ঠানটো যাতে আমি সদায় পাতি যাব পাৰোঁ আৰু আমাৰ হকাৰ সকলো জনসাধাৰণৰ সহযোগত যাতে তেখেতসকলে শিক্ষা সমাজৰ পৰা যাতে শিক্ষা বিলাই যাব পাৰে তাৰ বাবে আমি সকলোৰে পৰা সহায় সহযোগিতা শুভেচ্ছা মানে বিচাৰি আমি এইখিনিতে আমাৰ সম্পৰ্ক সামৰণি কৰিছোঁ। ধন্যবাদ।